সপোন দেখি ভাল পোৱা মানুহৰ বাবে। জোনাক নিশাৰ ডাৱৰ আৰু শাওণ মাহৰ ৰ'দ মোৰ ভাল নালাগে। আপুনি জানেনে কিয়? কাৰণ মোৰ খিৰিকীৰ লগত থকা এটা শূন্যই জোনাক চাই চাই শুবলৈ মোক সহায় কৰে। অৱশ্যে সপোন দেখি ভাল পোৱা মানুহবোৰ প্ৰায় বেদনাৰ জ্বৰত মৰে। আকাশ আৰু ফুলৰ গান তেতিয়া সিহঁতৰ কণ্ঠত নুফুটা হৈ পৰে। সুধিছিলো কাৰোবাক এদিন, সাগৰত নদীবোৰ বিলীন নহলে পাৰিমনে নদীবোৰক জুৰি বুলি কব? উত্তৰত কি কৈছিল মোৰ ঠিক আজি মনত পৰা নাই। পিছে তথাপি সুধিবলৈ মন যায় তেওঁ, পাৰিনে নদী বুলিব? হৃদয় আকাশত যেতিয়া তেওঁ তৰা হৈ ওলাই, ভাল পোৱাৰ এচাটি বতাহে মোক মসৃণ কৰি থৈ যায়। পৃথিৱীৰ দুখবোৰ যেন কোনোবা দূৰলৈ গুচি যায়। পিছে যেতিয়া সত্যৰ সুৰুজে নিষ্প্ৰভ কৰি পেলাই নিশাৰ শেষত অলপ তৰালিৰ পোহৰ, তেতিয়া অনুভৱ কৰোঁ এটা তৰাৰ প্ৰেমত পৰিলে এটা সুৰুজক ঘিণ কৰিবও পাৰি। অলপ ৰদালিৰ তীব্ৰতাৰ বিপৰীতে অলপ তৰালিৰ মোহনীয়তাক মৰম কৰিবও পাৰি। তেখেতে কয়, তৰালি প্ৰেৰণা দিব পাৰে, দেখুৱাব পাৰে সপোন, কিন্তু ৰদালিয়ে পোহৰাই জীৱনৰ পথ। সূৰ্যৰ বুকুৰে বাস্তৱৰ ঠিকনা বিচৰাই জীৱন। ৰাতিবোৰ বৰ নীলাৰ, উদঙাই দিব পাৰে মনৰ এচুকত বেৰাগি থোৱা অলপ ভাৱনাৰ বতাহ। হৈ যাব পাৰে এটা তৰাৰ লগত একাত্ম হোৱাৰ প্ৰকাশ। পিছে সপোন দেখা মানুহবোৰ ফাগুন হৈ উৰিব খুজিলে নিদ্ৰাৰ কাগজ খুলি দিঠকবোৰ উদঙাই দিয়া হয়। সেয়েহে সপোন দেখি ভাল পোৱা মানুহবোৰৰ বেদনাৰ জ্বৰ হয়।